নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল গুৱাহাটীপতি শনি মহাৰাজে কৈছে যি লোকে পাঁচটা মহাভুল বা পাঁচটা মহাপাপ কৰে তেওঁ কেতিয়াও শনিদেৱে ক্ষমা নকৰে ৰোগ ব্যাধিত পৰি এদিন সেই ব্যক্তি বাটৰ ভিক্ষাৰী হ'বই হ'ব সেই ব্যক্তিয়ে কোনোদিন সুখত থাকিব নোৱাৰে শনি মহাৰাজ হৈছে দেৱলোকৰ ন্যায়ৰ অধিকাৰী দেৱতা যাৰ কোপদৃষ্টিত চাৰখাৰ হ'ব পাৰে সোণৰ সংসাৰ যি ব্যক্তিয়ে শনিদেৱৰ কোপদৃষ্টিত পৰে তেওঁ কেতিয়াও উন্নতি হ'ব নোৱাৰে নৱগ্ৰহৰ ভিতৰত শনিদেৱ হৈছে অতি শক্তিশালী আৰু কেতিয়াও কাকো দুখত শাস্তি নিদিয়াকৈ তেওঁ নেৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শনিদেৱে কোন কেইটা পাপৰ কাৰণে ব্যক্তিক অধিক শাস্তি দিয়ে কি পাপ কেতিয়াও কৰিব নালাগে যাৰ ফলত শনিদেৱৰ কোপদৃষ্টিত পৰি ব্যক্তি সৰ্বশান্ত হৈ ভিক্ষাৰী হ'ব লগা হয় গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই তেনে ভুলতো কি পাপ কেতিয়াও কৰিব নালাগে কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি হয়তো এনে বহু মানুহ দেখিছে যিসকল এসময়ত ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তি আছিল তেওঁলোকৰ এটা কথাত হাজাৰ হাজাৰ ব্যক্তি দৌৰি ফুৰিছিল কিন্তু এসময়ৰ কালৰ গতিত তেওঁলোকৰ এনে বেয়া অৱস্থা আহে যিবোৰ নিজ চকুৰে নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰি এসময়ত ৰজাও শনিৰ কোপদৃষ্টিত হৈ পৰে ভিক্ষাৰী ন্যায়ৰ অধিপতি শনিদেৱৰ দোষত পৰিলে ৰজাকো ভিক্ষাৰী কৰে আৰু শুদ্ধত থাকিলে ভিক্ষাৰীকো ৰজা বনায় সেইজন শনি মহাৰাজেই কৈছে যদি কোনো ব্যক্তিয়ে পাঁচটা ঘোৰ মহাপাপ বা পাঁচটা মহাভুল কৰে তেনে তেওঁক কেতিয়াও শনিদেৱে ক্ষমা নকৰে তেওঁক এদিন নহয় এদিন শনিদেৱে দিবই আৰু তেওঁ শাস্তি ভোগ কৰিবই লাগিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কি ভুল কাম বা কি পাপ কাম কৰিলে শনিদেৱে কেতিয়াও ক্ষমা নকৰে ব্যক্তি সৰ্বহাৰা আৰু সৰ্বশান্ত হৈ বাটৰ ভিক্ষাৰী হ'বলগীয়া হয় ৰোগ ব্যাধিৰে জৰ্জৰিত হৈ নানান শাস্তি ভোগ কৰি সকলো হেৰুৱাই বাটৰ ভিক্ষাৰী হ'বলগীয়া পৰিস্থিতিত পৰে সেই ব্যক্তি কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত শনিদেৱক ভক্তি কৰি জয় শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বহু মানুহেই শনিদেৱৰ নাম শুনিলেই ভয় কৰে কিজানি শনি হৈছে সূৰ্য দেৱতা আৰু ছায়া দেৱীৰ পুত্ৰ আৰু দেৱী গংগা আৰু যমৰাজৰ ভাতৃ সৰুৰে পৰা শনিদেৱ অতি খঙাল আৰু জেদী হোৱাৰ বাবেই পিতৃ সূৰ্যদেৱৰ অপ্ৰিয় হৈ ঘৰৰ পৰা আঁতৰি ভগৱান মহাদেৱৰ আশ্ৰয়ত আছিল শনিদেৱ মহাদেৱে তেওঁক শিষ্যৰূপে গ্ৰহণ কৰি সুশিক্ষাৰে শিক্ষিত কৰি শেষত দেৱলোকৰ ন্যায়ৰ দায়িত্ব দিয়ে সেই অনুপাতে শনি মহাৰাজে ন্যায়ৰ দায়িত্ব পালন কৰি ব্যক্তিক জীৱিত কালতে ভুলৰ সংশোধনী কৰিবলৈ গৈ বিভিন্ন দোষৰ বাবে বিভিন্ন শাস্তি প্ৰদান কৰে যদি কোনো লোকে একো ভুল নকৰে তেনে তেওঁলোকক শনিদেৱে কেতিয়াও সেই ব্যক্তিৰ ওপৰত কোপদৃষ্টি নিদিয়ে যদি শনি সন্তুষ্ট থাকে সেই ব্যক্তিৰ যিকোনো ক্ষেত্ৰত সফলতা পাই সমাজত জিলিকি উঠে কিন্তু শনি যেতিয়া বিতুষ্ট হয় তেতিয়া ব্যক্তিৰ জীৱনত কেতিয়াও সুখ শান্তি নহয় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি জানো আহক শনিদেৱে কি ভুল বা কি মহাপাপৰ কাৰণে ব্যক্তিক কেতিয়াও ক্ষমা নকৰাৰ কথা কৈছে আৰু সেই ব্যক্তিৰ ওপৰত জীৱিত অৱস্থাত কেনেকৈ জঘন্য শাস্তি দি নানান শাস্তি ভোগ কৰিবলৈ দিয়ে শনিদেৱে এক নম্বৰতে হৈছে ব্ৰহ্ম হত্যা অৰ্থাৎ কোনো ব্ৰাহ্মণক যদি হত্যা কৰা হয় তেনে তাতোতকৈ ডাঙৰ পাপ আৰু এই পৃথিৱীত নাই শাস্ত্ৰ অনুসৰি ব্ৰাহ্মণৰ জন্ম সৃষ্টিপতি ব্ৰহ্মাৰ মুখৰ পৰা হৈছিল সেইকাৰণে ব্ৰাহ্মণক সকলোতকৈ শ্ৰেষ্ঠ মনা হয় আৰু পূজনীয় বুলি কোৱা হয় সেয়েহে ব্ৰাহ্মণক হত্যা কৰাটো আটাইতকৈ ডাঙৰ আৰু মহাপাপ বুলি গণ্য কৰা হয় যদি কোনো লোকে ব্ৰাহ্মণক হত্যা কৰে তেনে ব্যক্তিক মৃত্যুৰ আগত জীৱিত অৱস্থাত বিভিন্ন শাস্তি খোৱাৰ উপৰিও মৃত্যুৰ পাছত যমলোকত 16খন নৰকত শাস্তি ভোগ কৰিব লগা হয় শনিদেৱৰ মতে ব্ৰাহ্মণক হত্যা কৰাটো মহাপাপ আৰু সেই ব্যক্তিক শনিদেৱে কেতিয়াও ক্ষমা নকৰে জীৱিত অৱস্থাত সেই ব্যক্তিক শনিদেৱে এনে কিছুমান শাস্তি দিয়াৰ কথা কৈছে যিবোৰ শুনিলে হয়তো এনে পাপ কোনো লোকে কৰিবলৈ ইচ্ছা নকৰিব আৰু এই পাপ কৰিবলৈ মহা ভয় কৰিব শাস্ত্ৰ অনুসৰি এনে পাপৰ ফলত শনিদেৱে এনে শাস্তি প্ৰদান কৰে যিসকল লোকে এই ব্ৰাহ্মণৰ হত্যা কৰা পাপ কৰে
তেওঁলোক যিমান ধনী বা গুণী ব্যক্তি নহওক কিয় তেওঁলোকৰ জীৱনত কেতিয়াও শান্তি নহয়। বাৰ্ধক্য বা বেমাৰ ব্যাধিত পৰি চুচৰি চলিব লগা হয় জীৱনৰ শেষ বয়সত। এই মহাপাপৰ বাবে সেই ব্যক্তিক শেষ বয়সত বা শেষ জীৱনত শনিদেৱে কঠোৰ শাস্তি প্ৰদান কৰে। শেষৰ সময়ত অঘৰী জীৱন যাপন কৰিব লগা হয় সেই ব্যক্তিয়ে। শনিৰ কোপদৃষ্টিত তেনে ব্যক্তিয়ে সৰ্বশান্ত আৰু সৰ্বহাৰা হৈ লোকৰ জোঠা খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হয় জীৱিত অৱস্থাতে। তেনে লোকক শনিদেৱে জীৱিত অৱস্থাতে অন্ন বস্ত্ৰৰ নাটনি কৰে। ফলত অন্য লোকৰ কাপোৰ, অন্য লোকৰ খোৱা খাদ্য খাই জীয়াই থাকিব লগা হয়। সেয়েহে ব্ৰহ্ম হত্যাৰ দৰে পাপ কৰ্ম কৰাৰ পৰা কোনো ব্যক্তি আঁতৰি থাকিব পাৰিলে অতি মংগলজনক হয়। ২ নম্বৰতে হৈছে গো হত্যা। কোনো লোকে যদি জানি বা অজানিতে গো হত্যা কৰিছে তেনে সেই পাপকো শাস্ত্ৰ অনুসৰি মহাপাপত ধৰা হৈছে। সেই পাপৰ ফলত তেওঁলোকৰ জীৱনত আটাইতকৈ অশান্তিৰ সৃষ্টি হয়। তেওঁলোকে কোনোদিন সৎ কাৰ্য বা সৎকৰ্ম বা সৎসংগত থাকিব নোৱাৰে। শনিদেৱৰ কোপদৃষ্টিত সেই লোকে বিশৃংখলৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হয়। হাই কাজিয়া কলংক আদি ভোগ কৰিব লগা হয়। মৃত্যুৰ পাছতো তেনে ব্যক্তিয়ে ৰৌ নৰকত শাস্তি খাব লগা হয়। যদি কোনো ব্যক্তিয়ে জানি বা অজানিতে গো হত্যা কৰে তেনে তাৰ প্ৰায়শ্চিত্ত হোৱাটো অত্যন্ত দৰকাৰী। শাস্ত্ৰ অনুসৰি তেনে পাপ কৰা ব্যক্তিয়ে যদি গংগাত স্নান কৰে, দান দক্ষিণা ভগৱানৰ নামত কৰিব পাৰে তেনে কিছু পাপ খণ্ডন হয়। হিন্দু শাস্ত্ৰত গৌ মাতাক সকলোতকৈ পূজনীয় আৰু পবিত্ৰ বুলি কোৱা হয়। গৌ মাতাৰ জন্ম সমুদ্ৰ মন্থনৰ পৰা হৈছিল। গৌ মাতাৰ দেহত ৩৩ কোটি দেৱতাৰ শক্তি থাকে। যদি কোনো ব্যক্তিয়ে গৌ মাতাক জানি বা অজানিতে হত্যা কৰে তেনে ব্যক্তিয়ে মৃত্যুৰ পাছত ভাল স্থান নাপায় আৰু শাস্ত্ৰ অনুসৰি ১৬খন নৰকত যান্ত্ৰণা ভোগ কৰিব লগা হয় সেই ব্যক্তিয়ে। ৩ নম্বৰতে হৈছে স্বৰ্ণ চোৰ কৰা বা সোণ চোৰ কৰা। যি ব্যক্তিয়ে স্বৰ্ণ বা সোণ চোৰ কৰে শাস্ত্ৰ অনুসৰি সেই ব্যক্তিয়ে বহু শাস্তি খাব লগা হয় জীৱনত আৰু যমলোকতো তেওঁলোকে নৰক যান্ত্ৰণা ভোগ কৰিব লগা হয়। গৰুৰ পুৰাণ অনুসৰি স্বৰ্ণ চোৰ কৰা বা সোণ চোৰ কৰা ব্যক্তিৰ মৃত্যুৰ পাছত তামেশ্বৰ নামৰ নৰকত শাস্তি দিয়া হয়। জীৱিত অৱস্থাত বহু ডাঙৰ বেমাৰত ভুগি কষ্ট পাবলগীয়া হয়। স্বৰ্ণ বা সোণ চোৰ কৰা ব্যক্তিয়ে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে আৰু বেছিদিন তেওঁলোকৰ হাতত ধন টকা পইচা নাথাকে। যি টকা পইচা তেওঁলোকে স্বৰ্ণ চুৰি কৰি পায় সেই ধন টকা পইচা যি বাটেৰে আহে শাস্ত্ৰ অনুসৰি সেই বাটেৰেই খৰচ হৈ খুব সোনকালেই দেৱলীয়া বা দৰিদ্ৰ হয় আৰু তেওঁলোকৰ বিপদ বিঘিনিৰ সময়ত তেওঁলোকে কাৰো পৰা সহায় নাপায় আৰু তেওঁলোকৰ জীৱনলৈ অপায় অমংগল বিপদ বিঘিনি দুৰ্ঘটনা আদি সোনকালে আহে। জীৱিত কালত শনিদেৱৰ কোপদৃষ্টিত পৰি নানান শাস্তি ভুগিব লগা হয় সেই ব্যক্তিয়ে। শনিদেৱৰ কোপদৃষ্টিত কিছু সময়ত মানসিক ভাৰসাম্য হেৰুৱাই মানসিকভাৱে অকামিলা হৈ জীৱন অতিবাহিত কৰিব লগা হয় সেই ব্যক্তিয়ে। সেয়েহে স্বৰ্ণ চোৰ কৰাটো মহাপাপ বুলি ধৰা হয়। কেতিয়াও জানিবা অজানিতে এনে ভুল কেতিয়াও কৰিব নালাগে। ৪ নম্বৰতে হৈছে গুৰু পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা। যিসকল ব্যক্তিয়ে গুৰুৰ পত্নীৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰে সেই ব্যক্তিও মহাপাপত লিপ্ত হয়। এনে কাৰ্যৰ জৰিয়তে সেই ব্যক্তিয়ে মৃত্যুৰ পাছত নৰক যান্ত্ৰণাত ভুগিব লগা হয় আৰু জীৱিত অৱস্থাত শনিদেৱৰ কোপদৃষ্টিত পৰি সৰ্বশান্ত আৰু সৰ্বহাৰা হৈ নিজৰ ঘৰ বাৰী এৰিব লগা হয়। নিজৰ পৰিয়ালৰ মাজৰ পৰা আঁতৰি থাকি নিঃসংগ জীৱন যাপন কৰিব লগা হয় সেই ব্যক্তিয়ে। শাস্ত্ৰ অনুসৰি গুৰুৰ পত্নী মাতৃতুল্য। যি লোকে এনে মহাপাপ কৰে গুৰুৰ পুৰাণ অনুসৰি তেনে ব্যক্তিক কেতিয়াও ভগৱানে সুখ শান্তি নিদিয়ে আৰু তেওঁৰ জীৱনত নানান বেমাৰত কষ্ট ভোগ কৰিব লগা হয়। ধন টকা পইচাৰ দুখীয়া হৈ যাযাবৰী জীৱন পাৰ কৰিবলগীয়া হয় তেওঁ জীৱনৰ শেষ বয়সত। ৫ নম্বৰতে হৈছে পিতৃ মাতৃৰ বৈৰী, অৰ্থাৎ যি লোকে নিজৰ পিতৃ মাতৃক দস্য কৰে বা তেওঁলোকক মনোকষ্ট দি নিজে সুখত থাকে। শাস্ত্ৰ অনুসৰি এনে কৰ্ম কৰা ব্যক্তিয়ে জীৱনত কোনো দিনেই সুখেৰে খাব নোৱাৰে। তেওঁলোকৰ কেতিয়াও সুখ নহয়। যি লোকে নিজৰ মাক দেউতাকক চিনি নাপায় বা যি পিতৃ মাতৃক পোহপাল নিদিয়ে শাস্ত্ৰ অনুসৰি সেই ব্যক্তিক অধমৰো অধম ব্যক্তি। তেওঁলোকে কেতিয়াও স্বজাতি আৰু স্বকুলত স্থান নাপায়। তেওঁলোকে সেই সময়ছোৱা বৰ দুখজনক হয়। শাস্ত্ৰ অনুসৰি শনিদেৱৰ কোপদৃষ্টিত তেনে ব্যক্তিৰ অচিন ৰোগ হয়,
অৰ্থাৎ চিনিব নোৱাৰা বেমাৰ হয়, যাৰ ফলত তেওঁলোকে জীৱিত অৱস্থাতে মৃত ব্যক্তিৰ দৰে কষ্ট ভুগি জীয়াই থাকিব লগা হয়। মৃত্যুৰ পাছতো তেওঁলোকে 16খন নৰকত পচি পচি মৰিব লগা হয় আৰু দুখ কষ্ট যন্ত্ৰণা পাবলগীয়া হয়। বন্ধু বান্ধৱীসকল, শাস্ত্ৰ অনুসৰি এই 5টা মহাপাপ কেতিয়াও কৰিব নালাগে। যিকেইটা জানি বা অজানিতে যদিও কোনো লোকে কৰে, তেনে তেওঁলোকে জীৱিত অৱস্থাত শনিদেৱৰ পৰা মহা শাস্তি ভোগ কৰিব লগা হয়। ইয়াৰ উপৰিও যমলোকত তেওঁলোকে নানান শাস্তি ভোগ কৰিব লগা হয়। 16খন নৰকত গেলি গেলি পচি পচি তেওঁলোকে জীৱন অতিবাহিত কৰিব লগা হয়। সেয়েহে এই 5টা মহাপাপ জানি বা অজানিতে কেতিয়াও কৰিব নালাগে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় কিছু কথা জানিব পাৰিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।